বাইদেউ প্ৰথমে মই আপোনাৰ পৰা সত্ৰখনৰ যি ঐতিহ্য যি পৰম্পৰা যি সংস্কৃতি এই সম্পৰ্কত কিছু জানিব বিচাৰিম প্ৰথম কথা হ'ল আমাৰ জৰাবাৰী সত্ৰখন ত্ৰয়োদশ শতিকাতে যেতিয়া ভূঞাসকল অসমলৈ আহিছিল তাৰ গুৰিটো এটা কাহিনী আছে সেই সময়ত কামৰূপ ৰাজ্যৰ কিছু আঁতৰত গৌড় ৰাজ্য আছিল কামৰূপ ৰাজ্যৰ কিছু আঁতৰত গৌড় ৰাজ্য আছিল গৌড় ৰাজ্যৰ ৰজা আছিলে ধৰ্মনাৰায়ণ কামৰূপ ৰাজ্যৰ ৰজা আছিলে দুৰ্লভ নাৰায়ণ দুইজন শাক্তপন্থী আছিল এবাৰ দুইখন ৰাজ্যৰ মাজত ৰণ হৈছিল কিন্তু দুৰ্গা দেৱীৰ কৃপাতে হয়তো দুইজন ৰজা মিল হ'ল গৌড় ৰজাই কামৰূপৰ ৰজা দুৰ্লভ নাৰায়ণক নিজ ৰাজ্যলৈ আমন্ত্ৰণ কৰি কিছুদিন ৰাখি ৰাজ্যৰ আৰ্হি প্ৰণালী সেই আমাৰ ৰজাই কামৰূপৰ ৰজাই দেখিলে আৰু নানা উপঢৌকন দি পেলাই বিদায় দিওঁতে আমাৰ কামৰূপৰ ৰজাই ক'লে যে আপোনাৰ ৰাজ্যত বহুতো পণ্ডিত আছে মোক কেইজনমান পণ্ডিত দিয়ক তাৰমানে যুদ্ধৰ পিছত মিত্ৰতা তেতিয়া গৌড় ৰজাই 7জন ব্ৰাহ্মণ আৰু 7জন কায়স্থ পণ্ডিত কামৰূপৰ ৰজাক দিলে কামৰূপৰ ৰজাই সেইকেইজন লৈ আহি কামৰূপত প্ৰতিষ্ঠা কৰিলে মাটি ভেটি দিলে সেয়াই কায়স্থ আছিলে সেই লোকসকল আৰু ভূঞা উপাধি প্ৰদান কৰিছিলে সেইসকলে ভূঞাসকলেই সেই কামৰূপলৈ অহা প্ৰথম কায়স্থ আগত ভূঞা উপাধি মানুহ আছিল সেইসকল কায়স্থ হয় নে নহয় জনা নাযায় কিছুদিন থকাৰ পিছত সেইসকলে গৈ নিজৰ পৰিয়াল লৈ আহিলেগৈ আৰু অহাৰ পিছত প্ৰতিষ্ঠা হ'ল অকল পণ্ডিতালীয়ে নহয় সেইসকলক জমিদাৰৰ বাবু দিলে ভূঞা শব্দৰ অৰ্থই হ'ল ভৌমিক মাটি মালিক গতিকে জমিদাৰো পাতিলে পণ্ডিতালীৰ কাৰণেও ৰাখিলে সেই যে 7 ঘৰ কায়স্থ আহিছিলে সেই কায়স্থ 7 ঘৰৰ ভিতৰতে শংকৰদেৱৰ উপৰিপুৰুষ চণ্ডীবৰ ভূঞা আছিল চণ্ডীবৰ লণ্ডাবৰ তাৰপিছতে কুসুম্বৰ শংকৰ এই চণ্ডীবৰ ভূঞা আছিলে এই যে গৌড় ৰাজ্যৰ পৰা কামৰূপলৈ কায়স্থসকল আহিলে সেই কায়স্থসকল অহাৰ এটা বাট সুগম হ'ল ত্ৰয়োদশ শতিকাত সেই গৌড় ৰাজ্যৰে কুশিকাটা বুলি এটুকুৰা জেগা আছে কুশিকাটা সাঁথৰি গ্ৰাম বুলি এখন গাঁৱত এটা ডাঙৰ কায়স্থ পৰিয়াল আছিলে সেই কায়স্থ পৰিয়ালটোত 3 ভাগ বিগ্ৰহ আছিলে বংশীবদন লাৰুৱা গোপাল আৰু আছিলে 3জন আছিলে দৌল গোবিন্দ বংশীবদন লাৰুৱা গোপাল আৰু দৌল গোবিন্দ বিগ্ৰহ সেই বংশীবদন মূৰ্তিভাগ লৈ পেলাই বাসুদেৱ ভূঞা নামৰ এজনে তেখেতৰ বৃদ্ধ পিতৃ নিজৰ পুত্ৰ পৰিবাৰ লৈ পেলাই কামৰূপৰ ফালে উজাই আহিলে তেতিয়া ৰংপুৰ নে ক'ত এই যে কোচবিহাৰত নৰনাৰায়ণ ৰজাৰ পিতৃ ধৰ্মসিংহ আছিলে তেওঁক লগ কৰিলে তেওঁ থকাৰ সুবিধা কৰি দিলে কিছু বছৰ আছিলে তাতে বৃদ্ধ পিতৃ মৃত্যু হ'লতে পিতৃ অন্ত্যেষ্টিক্ৰিয়া কৰি পেলাই কামৰূপৰ ফালে আগবাঢ়ি আহিলে কামৰূপত বিশাৰদ ভূঞা বুলি এজন কায়স্থ আছিল আপুনি যিখিনি কথা কৈ আছে জৰাবাৰী সত্ৰৰ লগত এইখিনি একদম আদি
আদি কথা আছে সেইদে আহিলে আহি বিষাদ ভূঞাৰ ঘৰতে বিষাদ ভূঞাই সেই দৌল গোবিন্দ মূৰ্তিভাগ দেখি হাতত ভাগৱত শাস্ত্ৰ দৌল গোবিন্দ মূৰ্তি দেখি কি বংশীবদন দেই দৌল গোবিন্দ নহয় বংশীবদন মূৰ্তি দেখি আপ্লুত হৈ পৃথকে ঘৰ দুৱাৰ কৰি তেখেতক বাসুদেৱ ভূঞাক থাকিবলৈ দিলে। বাসুদেৱ ভূঞাৰ পুত্ৰ নৰহৰিক থাকিবলৈ দিলে। সেই নৰহৰিৰ পুত্ৰ মই অকণমান পাহৰি থাকিব পাৰোঁ বাসুদেৱ ভূঞা তেওঁৰ পুত্ৰ নৰহৰিক লগত লৈ তেওঁ বাসুদেৱ ভূঞা বৃদ্ধ পিতৃ ঢুকালেই নহয় হেৰিয়াতে কোচবিহাৰতে এই বাসুদেৱ ভূঞাই পুত্ৰ নৰহৰিক লৈ আছিলে। নৰহৰিয়ে আকৌ হেৰিয়ালৈ গুচি গ'লগৈ কনৌজলৈ গুচি গ'ল। বাসুদেৱ ভূঞা আছে। বাসুদেৱ ভূঞাক এখেতে যিজনৰ ঘৰত আছিলে তেখেতে নিজৰ জীয়েকক বিয়া দি পেলাই তেওঁক মানে ঘৰ দুৱাৰ হেৰি কৰি দিলে ঘৰ পাতি দিলে। তেওঁলোকে তাৰপিছতে তেওঁ হেৰি হ'লত বৃদ্ধ অৱস্থা হ'লত নৰহৰিক আকৌ কনৌজৰ পৰা অনাই পেলাই বৃদ্ধ পিতৃ পৰিচৰ্যা কৰালে। কৰাই মেলি তেওঁলোকে কি কৰিলে পিতৃ ঢুকালে মাতৃও ঢুকালে। নৰহৰিয়ে দুজনমান লৈ পেলাই অসমৰ বিভিন্ন তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি পৰশুকুণ্ডলৈ গ'ল। পৰশুকুণ্ড যাওঁতে লগত যোৱা এজনৰ মৃত্যু হ'ল বাটতে। তেওঁ অন্ত্যেষ্টিক্ৰিয়া কৰি মেলি গৈ পৰশুকুণ্ড দৰ্শন কৰি আহি তেতিয়া গড়গঞা ৰজাক দৰ্শন কৰিলে। নৰহৰিয়ে গড়গঞা ৰজাক দৰ্শন কৰিলে। গড়গঞা ৰজাই সেই তাৰমানে এই হেৰিয়াৰ বংশীবদন মূৰ্তি আৰু ভাগৱত শাস্ত্ৰত পণ্ডিত দেখিয়ে থাকিবলৈ ঠাই দিলে। তাৰপিছত জেগা জুগলি দিলে। দি পেলাই কি কৰিলে সত্ৰত ৰাজ্যত ৰজাক নিৰ্মালি দিবলৈ নিয়োগ কৰিলে। ৰজাক নিৰ্মালি দিয়েগৈ। মোৰ এটা কথা কওঁতে অকণমান কমটো খেলি মেলি হ'ব। এই ধৰণে ৰজাক নিৰ্মালি দি থাকে। নিৰ্মালি দিবলৈ ধৰক সোণ খচিত শৰাইও দিছে। তাৰপৰা কিবা কিবি উপঢৌকন কিবা কিবি দিয়ে চলিবৰ কাৰণে। এই ধৰণে চলি আছে। তাৰপিছতে পানীৰ উপদ্ৰৱ হ'লত আকৌ জেগা বদলি কৰিব লগা হ'ল। তাৰ পৰা তুলি নি পেলাই টিপলিং নদীৰ কিনাৰত মাটি ভেটি দি ৰাখিলে। এই দে মই কথাটো অকণমান চমুৱাই ক'ম দেই। তেখেতসকলৰ 5জন ককাই ভাই আছিলে। বাসুদেৱ, নৰহৰি, সৰ্বানন্দ, কমল লোচন, নাৰায়ণ। এই ইজনৰ পিছত সিজনে সেই ৰজাৰ অনুগ্ৰহ ৰজাও বদলি হৈ থাকে। এই সকলো ইজনৰ পিছত সিজন কিন্তু ৰাজ অনুগ্ৰহ লাভ কৰি আহিছে। ৰাজ অনুগ্ৰহ লাভ কৰি আহিছে। পানীৰ উপদ্ৰৱত ইঠাইৰ পৰা সিঠাইলৈ যাব লগা হৈছে আৰু য'তে প্ৰতিষ্ঠা কৰে ত'তে মাটি ভেটি দিয়ে। এই ধৰণে থাকোঁতে নাৰায়ণ বোলাজনৰ এইকেইজনৰ এজনহে পুত্ৰ আছিলে। নাৰায়ণ বোলাজনৰ 2জন পুত্ৰ হ'ল। জ্যেষ্ঠজন ৰামহৰি, কনিষ্ঠজন গোপীনাথ। এই ৰামহৰিদেৱেও ৰজাৰ হাউলিত পূজাৰী কাম কৰে। তাৰপিছতে মূৰ্তি ধুৱাবলৈও লগালে। তাৰপৰা এই গোপীনাথ বোলাজন সৰুৰ পৰা অকণমান ভাবুক আছিলে। তেখেতে লাহে লাহে উদাস ধৰ্ম গ্ৰহণ কৰিবলৈ হেৰি কৰিলে। তাৰপৰা গোপীনাথ বোলাজনে এইজনেই আমাৰ সত্ৰৰ আদিজন। এতিয়া জৰাবাৰী সত্ৰৰ আদি হৈছে গোপীনাথ গুৰুজন। মানে এখেতে উদাসীন প্ৰথাটো আৱিষ্কাৰ কৰিলে। তাৰমানে ইয়াৰ পৰা কওকচোন আপুনি এই উদাসীন ভকতজনে কেনেকে জৰাবাৰী সত্ৰ প্ৰতিষ্ঠা কৰিলে অলপ চমুৱাই ক'ম। তেখেতে কি কৰিলে দাদাকে ৰজাৰ ঘৰতো পূজা সেৱা কৰে, নিজৰ ঘৰতো বংশীবদনৰ পূজা সেৱা কৰে। তাৰপৰা এখেতে ক'লে যে মোৰ মধুপুৰত শংকৰ মাধৱৰ থানলৈ যাবলৈ মন গৈছে। এই গোপীনাথ বোলাজনে তাৰপৰা বোলে যোৱা। তাত গৈ
মধুপুৰত সেই শংকৰ মাধৱৰ ধৰ্মত আপ্লুত হৈ কিছুদিন থাকিলে। তেতিয়া মধুপুৰত বুঢ়ীপুৰ গোবিন্দ আতৈ আছিলে সত্ৰাধিকাৰ, আৰু এইজনকো ভাল পাই পেলাই ৰাখিলে, কথা বতৰা শিকালে। তাৰপিছতে এইজনক মধুপুৰৰ দায়িত্ব দি তেখেতে আকৌ ছত্ৰশাললৈ গৈ পেলাই ছত্ৰশালত সত্ৰ পাতিছিলেগৈ। তাৰপিছতে ঘৰৰ মানুহে আকৌ বোলে ইমান দিন ঘৰৰ ল'ৰাটো আঁতৰি আছে, ঘৰৰ মানুহ পঠিয়াই তেখেতক আকৌ সত্ৰলৈ লৈ আহিলে। গোপীনাথ বোলাজনক এই হেৰিয়ালে টিপামলৈ লৈ আহে। আনি তেতিয়া তেখেতে ক'লে যে শংকৰ মাধৱৰ ধৰ্ম একেবাৰে মই আপ্লুত হৈ আহিছোঁ, এনেকুৱা তেনেকুৱা কথা মই মানে বৰ ভাল পালোঁ। বোলে তেতিয়াহ'লে আমাকো দিয়া ধৰ্ম। ককায়েকেও ল'লে ধৰ্ম, নবৌয়েকেও ল'লে, পুতেকেও ল'লে, পুতেক নহয় ভতিজাকেও ল'লে। তেতিয়াৰ পৰা সত্ৰত আগতে বংশীবদন মূৰ্তি পূজাহে হয়, তেতিয়াৰ পৰা নাম কীৰ্তন আৰম্ভ হয়। আগতে পূজা আছিলে, গোপীনাথে পূজাৰ লগতে নাম কীৰ্তনো সংমিশ্ৰণ। তাৰপিছত এই নাম কীৰ্তন হোৱাৰ পৰা পূজাটো উঠি গ'ল নে? পূজা চলি থাকে। তাৰপিছত আকৌ গ'ল মধুপুৰলৈ, আকৌ গ'ল যে আপোনাৰ বিনা অনুমতিত মই এনেকৈ ধৰ্ম দিলোগৈ, মোৰ দোষ হৈছে, মই দোষৰ মাৰ্জনা বিচাৰি আহিছোঁ। বোলে নহয়, তোমাৰ দোষ হোৱা নাই, উজানত এই ধৰ্ম প্ৰচাৰ হ'ব, মই ভালহে পাইছোঁ, তোমাক মই অধিকাৰ পাতি পঠিয়াওঁ। এই বুলি অধিকাৰৰ নিৰ্মালি তাতে দিলে মধুপুৰতে গোপীনাথ বোলাজনক। আৰু তেতিয়া গোপীনাথ দেৱে ক'লে যে সেৱাৰ বস্তু লাগে আমাক। তাত মানে মধুপুৰত মাধৱদেৱৰ পদশিলা আছে নহয়, পদশিলা শংকৰদেৱৰ চুলি, শংকৰদেৱৰ হাতে লিখা দশমৰ পাত, সেইখিনি সেৱাৰ বস্তু বুলি কয় লাগে। তেতিয়া কৈছে যে এই সেৱাৰ বস্তু নিবলৈ কিন্তু বৰ ধীৰ স্থিৰ মানুহ লাগিব, উদ্ধত মানুহৰ হাতত নিব নোৱাৰে। তেতিয়া দিনত খোজকাঢ়িয়ে অহা যোৱা কৰে। তেতিয়া তোমালোক যোৱা, আৰু এই সেৱাৰ বস্তু থ'বলৈ পৃথকে একোঠালি ঘৰ বনাব লাগিব, কীৰ্তন ঘৰৰ ভিতৰত নহ'ব। তেতিয়া পৃথকে একোঠালি ঘৰ বনালে, যিটো ঘৰ মানে পিছত সেই মাধৱদেৱৰ পদশিলা, শংকৰদেৱৰ চুলি, দশমৰ পাত সাঁচি পাতৰ আনি পেলাই যেতিয়া প্ৰতিষ্ঠা কৰিলে, সেই তেতিয়াৰ পৰা তাৰ নাম হ'ল পদশিলা। সেই পদশিলা ঘৰ হ'ল, তেনেকৈ চলালে। আৰু এদিন নামৰ অন্তত তেখেতেতো অধিকাৰ নিৰ্মালি লৈ আহিলে নহয়, দাদাকক ডেকা অধিকাৰ পাতিলে। দাদাকক নিৰ্মালি দি পেলাই উদাসীনজন অধিকাৰ আৰু দাদাক বিষয়াজন ডেকা অধিকাৰ। সেই প্ৰথাটো তেতিয়াৰ পৰাই চলি আহিছে গোপীনাথ গুৰুজনৰ দিনৰ পৰা। সিদিনা আমাৰ সত্ৰাধিকাৰে ডেকাধিকাৰ পদটো মাজতে উলিওৱা বুলি ক'লে, মই সেই কথাষাৰত ক্ষুণ্ণ হৈছোঁ। মই সেইখিনি কথা সুধিম বাইদেউ, এইখিনি কথা মই আপোনাক সুধিবলগীয়া আছে, ইয়াৰ পিছতে সুধিম। কিন্তু আপুনি কওকচোন, টিপামত প্ৰথম এই গোপীনাথ প্ৰভুৱে সত্ৰ প্ৰতিষ্ঠা কৰিলে, আৰু তেখেত সত্ৰাধিকাৰ হ'ল, তেখেত হ'ল উদাসীন, আৰু ককায়েক হ'ল বিষয়া, তেখেতক ডেকা অধিকাৰ পাতিলে। আৰু এতিয়া ইয়ালৈ কেনেকে আহিলে কম। তাৰপিছত ককায়েকৰ দুজন পিতেক, ৰামনাথ দেও, হৰিনাথ দেও, সেই আগত এজন থকাৰ পৰা গোপীনাথ দেওৰ দিনৰ পৰা দুজন পুতেক হ'বলৈ হ'ল। দুজন পুতেক, এজনক বিয়া পাতি দিয়ে, এজন উদাস কৰি পেলাই ভৱিষ্যত অধিকাৰৰ কাৰণে ৰাখে। তেওঁক কিন্তু ডেকা অধিকাৰ নাপাতে, তেওঁক ডেকা কৰি ৰাখে। ডেকা অধিকাৰ বয়সস্থ বিয়া পতাজনহে ডেকা অধিকাৰ। সেই প্ৰথাটো নৱমজন সত্ৰাধিকাৰলৈকে চলিলে। নমোৰাম দেও নৱমজনলৈকে থাকিলে। তাৰপিছতে সেই সময়তে কি হ'ল, মানৰ আক্ৰমণ হ'ল। মানৰ আক্ৰমণ প্ৰথমবাৰ এই মানুহবোৰ যেনি তেনি চেদেলি ভেদেলি হ'ল। এই নমোৰাম দেও বোলাজনে হেনো মাহ চাউল ধোৱা ডাঙৰ চৰিয়া এটা আছিলে, তাৰ তলতে সোমাই থাকিলে, লুকাই থাকিলে।
তাৰপৰা মান যোৱাৰ পিছত ওলাই পেলাই আকৌ বাকীবোৰ গোটাই পিটাই আকৌ চিজিল কৰিছে। তাৰ কিছুদিনৰ পিছত আকৌ মানুহৰ আক্ৰমণ হ'ল। সেইবাৰ হাতে হাতে সেৱাৰ বস্তু যা যি বস্তু আছিলে হাতে হাতে লৈ পলালে। তেতিয়া কিন্তু তেখেতৰ এই সুনন্দ বোলাজনৰ ভায়েকৰ পৰিবাৰগৰাকী গৰ্ভৱতী আছিলে, লুডুৰি আছিলে তেখেতৰ নাম। গৰ্ভৱতী আছিলে, খোজকাঢ়িব নোৱাৰা দেখি দোলাভাইয়ে দোলাৰে তেখেতক আনিছিল। তাৰপৰা বিভিন্ন ঠাই ঘূৰি পকি এই জকাই চুকত আছিলে কিছুদিন, শিৱসাগৰ জিলা, তাতো পানীৰ উপদ্ৰৱ। তাৰ পৰা আহিলে জাজি নদী কিনাৰ চকৰি ফেটিলে, চকৰি ফেটিত থাকিলে, তাতো পানীৰ উপদ্ৰৱ। তাৰপৰা তেতিয়া এই নপাম যে এই বিধায়কৰ ঘৰৰ ওচৰ, সেই নপামত এটুকুৰা চৰকাৰী মাটি আছিলে। সেই চৰকাৰী মাটি টুকুৰালৈ উঠি আহিলে। উঠি আহি নামঘৰ চামঘৰ সাজি পথশিলা সাজি চাৰিওফালে গোসাঁই ভকত বহি সত্ৰ চলাই আছে। সেইভাগ নামঘৰ নে সত্ৰ? নপামত যি ভাগ আছে সত্ৰ পাতিছিলে, সেইভাগ সত্ৰ। আৰু নতুনকে পতাৰ কাৰণে এতিয়াও সেই নামঘৰ এতিয়াও নতুনকে বিধায়কে বনাবলৈ লৈছে। বিধায়কৰ ঘৰৰ সন্মুখত থকা ভাগ নেকি? তেতিয়া সেইখন সত্ৰ আছিলে। সত্ৰ আছিলে। তাৰপৰা এই জেগা চাই মানুহ বেছি হৈছে, তাকৰ হৈছে। তেতিয়া কি কৰা যায় ভাবি চিন্তি থাকোঁতেই আমাৰ সত্ৰৰ পশ্চিম ফালে যিটো জালুক গাঁৱলৈ ৰাস্তা গৈছে, অকণমান গৈ বাওঁ চাইডে বলাই বাৰী বুলি এখন বাৰী আছে এতিয়াও। তাত বলাই নামৰ এজন কৈৱৰ্ত নদীয়াল মানুহ আছিলে। সেই নদীয়াল মানুহজনে ক'লে যে হাতী ধৰা জগৰত হৰি জামাইক কাটি যেতিয়া মাধৱদেৱক এৰি দিছিলে, মাধৱদেৱ পুৰুষে খোজকাঢ়ি আহি থাকোঁতে এই আমাৰ এতিয়া সত্ৰখন য'ত আছে তাতে এটা বৰ পুখুৰী দেখিলে, পাৰতে এজোপা গছ দেখিলে। তাৰপৰা গধূলি যে সন্ধ্যা কৰে বিয়লা প্ৰসংগ বুলি কয় আমাৰ, সেই বৰ পুখুৰীতে গা ধুলে, ধুই গছজোপা তলতে বন্তি এগছ জ্বলাই গুৰু সেৱা কৰিলে। আৰু এখন জৰা টেঙানি বাৰী আছিলে, তাৰে জৰা টেঙা এটা লৈ খায়, আৰু ভগৱন্তক নিদিয়াকৈ নাখায় নহয়, গুৰু সেৱা কৰোঁতেই ভগৱন্তক অৰ্পণ কৰি লৈছে। খাই মেলি ঢেকীয়া খোৱালৈ গ'লগৈ। ঢেকীয়া খোৱাত বুঢ়া বুঢ়ী এহালৰ ঘৰত থাকিলেগৈ। সেইটো জানাই নহয় চাগে আৰু। সেই জেগা টুকুৰা বোলে কিন্তু এনেই আছে, তালে সত্ৰ। এতিয়া য'ত জৰাবাৰী সত্ৰ আছে, এই বলাই কৈৱৰ্তই ক'লে। এতিয়া সেইখিনি কথাও আগৰজন অধিকাৰে কোৱাত অকণমান খেলি মেলি কৰিলে, পিছত সুধিলে মই ক'ম। তাৰপৰা চালেগৈ, হয় বৰপুখুৰীও আছে, গছজোপাও আছে, কিন্তু সত্ৰ পাতিবলৈ হ'লে গছজোপা কাটিব লাগিব। আৰু গছজোপা আছে পূবলৈ হালি। তেনেকুৱাতে এজন ফকীৰ ওলালে। ফকীৰে ক'লে যে গছজোপা যদি পশ্চিমলৈ পৰে তেতিয়াহে সত্ৰ মংগল হ'ব, পূবলৈ পৰিলে কিন্তু মংগল নহয়। আৰু পূবলৈ হালি থকা গছজোপা পশ্চিমলৈ কেনেকৈ পৰিব? চিন্তা কৰি শৰাই এখন দিলে তাতে, সেই জেগাটুকুৰাতে শৰাই দি হৈধ্বনি কৰি গছ কাটিবলৈ লৈছে হেনো। তেনেকুৱাতে এজাক বতাহ আহিলে, গছজোপা ঘূৰাই নি পশ্চিমলৈ পেলাই দিলে। তেতিয়া সকলোৱে আনন্দ। ফকীৰজনে কৈ পেলাই গুচি গ'ল। এই নাৱৰ যিজন মানে হেৰি কয়, কি কলো নাৱৰীয়া নহয়, নদীয়াল। নদীয়ালজন তাত আছিলে তেতিয়া? আছিলে বলাই। তাৰপিছত তেতিয়া তাতে কীৰ্তন ঘৰ, পথশিলা, অধিকাৰ বহা, ডেকা অধিকাৰ বহা, গৃহস্থীসকলৰ বহা, ভকতৰ বহা, লাহে 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 সাজি সাজি নপামৰ পৰা মানুহখিনি জৰাবাৰী সত্ৰলৈ উঠি গ'ল, মানে স্থানান্তৰিত। তাৰপিছত তেখেতৰ আকৌ সেই নমৰাম দেউ ভায়েক নাৰায়ণক ডেকা অধিকাৰ পাতিলে। নাৰায়ণৰ এজন পুতেক সুনন্দ, তেওঁৰো এজন পুতেক বিনন্দ, আৰু বিনন্দৰো এজন পুতেক মীনাৰাম। দুজন নহ'লে এজন হ'ল। কিন্তু ভাগ্য ভাল, এই নমৰাম দেউ দীৰ্ঘজীৱী আছিলে, তেওঁ 100 বছৰতকৈও বেছি জীয়াই আছিল। আৰু এই পুতেক নাতিনীয়েকহঁতক সোনকালে সোনকালে বিয়া পাতি দিছে বংশ বৃদ্ধি হ'বলৈ। এইদৰে চলি পেলাই
এই মীনাৰাম দেউ 5জন ল'ৰা হ'ল। 5জন ল'ৰা হ'ল নিত্যানন্দ, দেৱনাথ, শম্ভুনাথ, দীননাথ, ৰঘুনাথ। এই নিত্যানন্দ বোলাজনক উদাসীনলৈ নিলে, বাকী দেৱনাথ, শম্ভুনাথ আৰু দীননাথ বোলাজনকো উদাসীনলৈ নিছিল। তেখেত সোনকালে ঢুকাই থাকিলে। তাৰপৰা ৰঘুনাথ। এতিয়া এই নিত্যানন্দ দেৱ অধিকাৰ হ'ল নহয়, দেৱনাথ দেৱক ডেকাধিকাৰ নিৰ্মালি দিলে। প্ৰথম যেতিয়া ইয়াত সত্ৰখন স্থাপন হৈছিল তেতিয়া সত্ৰাধিকাৰজন আপোনাৰ সম্পূৰ্ণ উদাসীন আছিল। তেখেত কোন আছিল প্ৰথম যেতিয়া ইয়াত স্থাপন হৈছিল? ইয়াত হেৰি নিত্যানন্দ আছিল প্ৰথম। আৰু ডেকাধিকাৰ দেৱনাথ। নহয়, তাতকে হয়তো আগতো আহিছে, মোৰ কোৱাত খেলি মেলি লাগিব, মোৰ লিখাখনত আছে। আপোনাৰ মতে 9ম জনলৈকে এই যিটো আপোনাৰ বিষয়া হেৰিজন ডেকাজন বিষয়া আৰু সত্ৰাধিকাৰজন উদাসীন, মানে 9ম জনলৈকে এইটো চলি আছিলে। একাদশ জনলৈকে এই গৌৰীকান্তৰ অধিকাৰ দিনলৈকে চলি আছে, মানে উদাসীন সত্ৰাধিকাৰ। এই তাৰমানে সেই নিত্যানন্দ দেৱ উদাসীন সত্ৰাধিকাৰ হ'ল। দেৱনাথ দেৱৰ মূৰত ডেকাধিকাৰ নিৰ্মালি দিলে। তাৰপৰা শম্ভুনাথ আৰু ৰঘুনাথ, এই শম্ভুনাথৰে পুতেক গৌৰীকান্ত আৰু বুধেশ্বৰ বুলি এজন। একাদশজনৰ পাছত বাইদেউ এই যিটো পৰম্পৰা, এই যিটো ধাৰাবাহিকতা পৰম্পৰা, এইটো কেনেকে বিচ্ছিন্ন হবলৈ পালে? মই কম এতিয়া এই ৰঘুনাথ বোলাজনৰ 4জন পুতেক, কেশৱ, যোগেন, হেম, চিদানন্দ। কেশৱ মহন্তৰ পুতেক ভাস্কৰজ্যোতি মহন্ত। এতিয়া সত্ৰত নাম গুণ গাই তেওঁ। সেইফালে গৈছানে? তাৰপৰা এই হেমকান্ত বোলাজনক উদাসলৈ নিছিলে ভৱিষ্যত অধিকাৰৰ কাৰণে। তাৰপৰা নিত্যানন্দ দেৱৰ পিছত দেৱনাথ বোলাজন আমাৰ এখেতসকলৰ ককাক। গৌৰীকান্ত দেৱক যেতিয়া উদাসলৈ নিলে, তাৰ আগতে এই দেৱনাথৰ পুতেক আছিলে 3জন, বসুকান্ত, উমাকান্ত, যদুকান্ত। বসুকান্তৰ ল'ৰা তেখেত ডাঙৰ, তেখেতক উদাসলৈ নিছিলে কিন্তু মাক ঢুকাই থাকিলত গৃহস্থীলৈ আনিলে যে মই সৰুটো ল'ৰা দিওঁ, এই ডাঙৰটো মই বিয়া পাতিবলৈ লৈ যাওঁ। সেইবুলি আমাৰ শহুৰক যদুকান্তক উদাসলৈ দিছিলে। কিন্তু তেতিয়া গৌৰীকান্ত সত্ৰাধিকাৰ জন্ম হৈছিলে, হৈ পেলাই কি হ'ল, তেখেত পয়া লাগিছিলে, মাতৃদুগ্ধৰ পৰা বঞ্চিত হৈছিলে। এই ৰঘুনাথ বোলাজনৰ পৰিবাৰৰ গাখীৰ খাই তেখেত ডাঙৰ হৈছিলে। তেতিয়া তেখেতক সত্ৰলৈ আগ কৰিলে, ল'ৰা ভাল হ'ল। তাৰপৰা এতিয়া 2জন সত্ৰত থাকে, আমাৰ শহুৰ যদুকান্ত আৰু গৌৰীকান্ত 2জন সত্ৰত থাকে। 2জনে তোলত পঢ়িছিলে, জাজি সংস্কৃত তোলত। আপোনাৰ কথাখিনি হাত ধৰিয়ে মোৰ মনত পৰিছে, এই যিজন আগৰ সত্ৰাধিকাৰৰ মই সাক্ষাৎকাৰ লৈছিলো, মই তেখেতক সুধিছিলো যে আমি শুনামতে গোস্বামী আৰু মহন্ত সত্ৰৰ সত্ৰাধিকাৰ হ'ব পাৰে, আপুনি প্ৰথমজন নে ইয়াৰ আগতে হৈছে? কাৰণ আপুনি হাজৰিকা লিখে। মই তেখেতক প্ৰশ্ন সুধিছিলো, তেতিয়া তেখেতে কৈছে যে 200 বছৰৰ আগত এই পৰম্পৰাটো নাছিল। মহন্ত সন্দৰ্ভত তেখেতে এটা ব্যাখ্যা দাঙি ধৰিছে আৰু তেখেতে কৈছে যে 200 বছৰৰ পিছৰ পৰাহে এই কথাটো আহি পৰিছে যে গোসাঁই মহন্তহে সত্ৰাধিকাৰ আছিল, আগতে নাছিল। না, আগতে সত্ৰই নাছিলে দেখোন। কায়স্থসকল যেতিয়া অসমলৈ আহিলে, তাৰপিছত শংকৰদেৱেহে সত্ৰ প্ৰতিষ্ঠা কৰিছে। হেৰিয়াত বৰদোৱাত প্ৰথম সত্ৰ পাতিছে, আৰু সত্ৰ যেতিয়া সত্ৰাধিকাৰ হয়, সত্ৰাধিকাৰজন মহৎ গুণৰ অধিকাৰীৰ কাৰণে মহন্ত বোলে। আৰু তেখেত বাইদেউ মহন্ত কথাটো এইটো কৰ্মসূত্ৰে মহন্ত কৈছে নে জন্মসূত্ৰে মহন্তটো কৈছে আপুনি? এইটো প্ৰথম কৰ্মসূত্ৰে হ'ল, তাৰপিছত জন্মসূত্ৰে হ'ল। এতিয়া ধৰক শংকৰদেৱৰ 500 বছৰৰ আগৰ কথা, সেই ধাৰাবাহিকতাটো চলি আছে। এখেতে কৈছে যে 200 বছৰৰ আগত এই যিটো গোস্বামী বা মহন্ত পৰিয়ালৰে হ'ব লাগিব তেনেকুৱা কথা নাছিল। 200 বছৰৰ ভিতৰৰ পৰাহে এইটো মানুহে এটা হেৰি উলিয়াই দিছে যে সত্ৰৰ সত্ৰাধিকাৰ গোস্বামী বা মহন্ত হ'ব পাৰে। কথাটো সঁচা নেকি? নহয়।
ভুল ব্যাখ্যা আৰু এইখিনি কথাত আমাৰ অকণমান আপত্তি আছে। গৌৰীকান্ত সত্ৰাধিকাৰ দেৱে এখন বুৰঞ্জী লিখিছিলে। আপুনিও এখন হেৰি লিখিছিলে আৰু গৌৰীকান্ত গোস্বামী লিখিছিলে। এখেতে অকল উদাসীনৰ পৰম্পৰাটো টানি আনিলে। গৌৰীকান্ত সত্ৰাধিকাৰ দেৱে অকল উদাসীনখিনি বিষয়াখিনি তাত নামেই নাই। য'ত উদাসীন বিষয়া মিলি পেলাই সত্ৰ চলায়, উদাসীনে পাছ দিয়ে, কীৰ্তনৰ পাছ দিয়ে, বিষয়াজনে তাল কোবাই নাম গায়। সত্ৰত নাচ নতুৱা ভাওনা সেইবিলাক চব চলি থাকে, কিন্তু তেখেতে অকল উদাসীনৰ ডালটো টানি আনিলে। তেতিয়া মই কৈছো নহয়, মোৰ বুজা নাই এইটো কথা। আসাম লাইভ 7ৰ দৰ্শকে বুজিব পৰাকৈ আপুনি কথাখিনি অলপ ব্যাখ্যা কৰিব। উদাসীনৰ কথাটো আগৰ পৰাতো সত্ৰাধিকাৰজন উদাসীন, আৰু যিজন ডেকা সত্ৰাধিকাৰ সেইজন বিষয়া। তেখেতে সেইটোকে তুলি ধৰিছে নে বেলেগকে তুলি ধৰিছিলে? কোনে? গৌৰীকান্ত দেৱ গোস্বামী দেৱে বিষয়াৰ নামেই কোৱা নাই। তেখেতে বিষয়াৰ নাম বিষয়াৰ নামেই নানিলে, অকল ইজনৰ পিছত সিজন অধিকাৰ হ'ল, সেইটোহে আনিলে। মানে ডেকা সত্ৰাধিকাৰ নানিছিলে? নাই অনা। আৰু তেখেতে এটা ভুল কথা ক'লে যে বেলেগে এখন বিষয়া সত্ৰ পাতি দিয়া হয়। বিষয়া সত্ৰ ক'ত পাতিলে তেখেতে? দেখুৱাই দিয়কচোন। মোৰ শহুৰ যেতিয়া সত্ৰত আছিলে, গৌৰীকান্ত অধিকাৰে মোৰ শহুৰে যদুকান্ত গোস্বামী, আৰু গোস্বামী উপাধিটো মই এটা ব্যাখ্যা দিওঁ। যেতিয়া সংস্কৃত পঢ়ে, সংস্কৃত পঢ়ি সংস্কৃত টোলৰ পৰা যেতিয়া উপাধি লৈ আহে, সেইজনক গোস্বামী উপাধি দিয়ে। এতিয়া আগৰবোৰ মহন্ত আছিলে, গৌৰীকান্ত কিন্তু গোস্বামী হ'ল, কাৰণ টোলত দিলে তেখেতক সেইটো উপাধি। কাৰণ গৌ মানে হ'ল বেদ, বেদৰ অধিকাৰী স্বামী গোস্বামী, সেইটো গোস্বামী। এতিয়া আমাৰ মহন্তসকলে এই দুইটা উপাধি লিখিব পাৰে। এতিয়া উপাধি লিখাত এতিয়া দেখোন মানুহে গোত্ৰটোৰ নাম লৈও উপাধি লিখে। জুবিন গাৰ্গ, গাৰ্গটো উপাধিহে। সমুদ্ৰগুপ্ত কাশ্যপ, কাশ্যপটো গোত্ৰহে, গোত্ৰটো লৈ পেলাই মানুহে উপাধি লিখে। গতিকে সত্ৰ বুলিলে মহন্তসকলেই গুৰি ধৰে, আৰু তাত শিষ্য প্ৰশিষ্য সকলো থাকিব পাৰে। এইটো তেখেতে যেতিয়া অকল উদাসীনৰ লাইনটো টানি আনিলে, তেতিয়া মোৰ শহুৰে কথাটোত ক্ষুণ্ণ হ'ল। ক্ষুণ্ণ হৈ তেখেতে পৃথকে এখন বুৰঞ্জী লিখিলে। লিখি মোৰ স্বামীক দিবলৈ মোৰ হাতত দিছিলে যে বোপা বৰ ব্যস্ত। তেখেতে তেতিয়া ৰিচাৰ্চৰ কামত লাগি থাকে, মাতিবলৈ সময় নাই। এফালে 2-3 বাৰ ভৰি ভাগিছে। বোপা বৰ ব্যস্ত, এই কিতাপখন বোপাক দিবা, সময়ত ছপা কৰি উলিয়াব, তোমালোকৰ কামত আহিম। এখেতক মই মনত পেলাই দিম, থোৱাচোন এতিয়া, থোৱাচোন এতিয়া, এনেকৈ বুলি কয়। থাকোঁতে থাকোঁতে এখেত ঢুকাই থাকিল। সেইখন উলিয়াই লৈ মই বুৰঞ্জীৰ লগত চন তাৰিখ মিলাই এইখন লিখি উলিয়ালোঁ।